বহু জল্পনা কল্পনাৰ অন্তত ঘোষণা হ'ল ভাৰতীয় জনতা দল দেৰগাঁও সমষ্টিৰ প্ৰাৰ্থী। দেৰগাঁও 104 বিধানসভা সমষ্টিৰ প্ৰাৰ্থী দেৰগাঁৱৰ স্থানীয় ৰাইজৰ ৰাজনীতিৰ দলসমূহলৈ আহ্বান আছিল। দেৰগাঁৱৰ পৰা এজন স্থানীয় প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে ডক্টৰ মৃদুল কুমাৰ দত্তক দেৰগাঁও প্ৰাৰ্থিত্ব দিয়াৰ বাবে স্থানীয় ৰাইজ আনন্দিত। প্ৰথমতে মই গোলাঘাট জিলাৰ সভাপতি হিচাপে আমাৰ জিলাখনৰ 4টা সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী অনুষ্ঠিত হৈছে। খুমটাই সমষ্টিত মৃণাল শইকীয়া ডাঙৰীয়া, গোলাঘাট সমষ্টিত অজন্তা নেওগ বাইদেউ আৰু সৰুপথাৰ সমষ্টিত বিশ্বজিৎ ফুকন ডাঙৰীয়া আৰু মোৰ নিজৰ গৃহ সমষ্টি দেৰগাঁও সমষ্টিত আমাৰ ডক্টৰ মৃদুল কুমাৰ দত্ত ছাৰক দলে প্ৰাৰ্থিত্ব অৰ্পণ কৰিছে। মই কেন্দ্ৰীয় নেতৃত্ব, আমাৰ ৰাজ্যিক নেতৃত্ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, নৰেন্দ্ৰ মোদীজী, অমিত শ্বাহ ডাঙৰীয়া, নীতিন নবীন ডাঙৰীয়াকে প্ৰমুখ কৰি সকলো এই ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ দললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ গোলাঘাট জিলাৰ কেওটা সমষ্টিৰ লগতে বিশেষকৈ দেৰগাঁও সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ তথা সমৰ্পিত কাৰ্যকৰ্তা দলে প্ৰাৰ্থিত্ব অৰ্পণ কৰিছে। আজি দেৰগাঁও সমষ্টিৰ অন্তৰ্গত সকলো অঞ্চলৰ ৰাইজ ইয়াক লৈ উৎফুল্লিত আৰু আহি থকা এই নিৰ্বাচনৰ আমি নিশ্চয়কৈ বিপুল ভোটত আমাৰ প্ৰাৰ্থীগৰাকীক ইয়াৰ পৰা জয়ী কৰাই লৈ যাব পাৰিম। আজি আমি ধন্যবাদ জনাইছোঁ আমাৰ নেতৃত্বক, দলৰ এজন নিষ্ঠাৱান কৰ্মীক, দলৰ এজন সমৰ্পিত কাৰ্যকৰ্তা, যিজন কাৰ্যকৰ্তাৰ নেতৃত্বতে আমি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ। উল্লেখ্য যে বৃহত্তৰ দেৰগাঁৱৰ পৰা দেৰগাঁৱৰ প্ৰাক্তন বিধায়ক নৰেন শৰ্মা আৰু নগেন বৰুৱাৰ পাছত ডক্টৰ মৃদুল কুমাৰ দত্তই হৈছে বহুদিন বিৰতিত স্থানীয় ব্যক্তি। এতিয়া বল ৰাইজৰ হাতত, ৰাইজেহে ক'ব বল কোনপিনে যায়। ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্বকে প্ৰমুখ কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সকলোকে মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। হয়, দেৰগাঁৱৰ পৰা আপুনি বহু দিনৰ মূৰত মানে নৰেন শৰ্মাৰ পাছতে আপোনাৰ নগেন বৰুৱাৰ পাছতে আমি উঠি অহা প্ৰজন্মই দেৰগাঁৱৰ স্থায়ী এজন ব্যক্তি হিচাপে আপোনাক পাব। আপুনি ৰাইজৰ হৈ কি কৰি যাব? ৰাইজৰ সৈতে কৰিবলগীয়া বহুখিনি আছে। দেৰগাঁও সমষ্টিটো বহুতো জ্বলন্ত সমস্যাও আছে, সেইখিনি আমি অগ্ৰাধিকাৰ ভিত্তিত আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। মানে কওকচোন, আপুনি যি সময়ত বিজেপি যাত্ৰা আৰম্ভ কৰিছিল সেই সময়ত দেৰগাঁৱৰ কিছু ব্যক্তি আপোনাৰ লগত আছিল, বৰ্তমান তেখেতলোক প্ৰয়াত, তেখেতসকললৈ মনত পৰিলে আপোনাৰ কাৰ কাৰ নাম মনত আহিব? নহয়, ভালেখিনি আমাৰ বিজেপিৰ লগত সেই সময়ত জড়িত আছিলে। দিলীপ ফুকন ডাঙৰীয়া আছিলে, সমীৰ আহমেদ আছিলে, লোকেশ্বৰ খাটনিয়াৰ আছিলে, জিতেন খাউণ্ড আছিলে, আমাৰ গোস্বামী দা আছিলে, তেনেকৈ বহুখিনি মানুহ আছিলে। আৰু ঠিক সেইদৰে দাদাৰ নামটো পাহৰি গৈছোঁ মই এতিয়া, প্ৰভাত হাজৰিকা দা আছিলে, বহুত কষ্ট কৰিছে দলটোৰ কাৰণে। তেনেকৈ ধৰক আমাৰ ব্ৰহ্মপুত্ৰ এৰিয়াৰ সুনীল দাসত আছিলে। এইখিনি ইতিমধ্যে ঢুকাইছে। তেখেতসকলৰ যি অসীম ত্যাগ, তেওঁলোকৰ যিখিনি কষ্ট, সেইখিনি ফলাফল এতিয়া বিজেপি কৰ্মীয়ে পাবলৈ সক্ষম হৈছে। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।